শিৱসাগৰ চৰাইদেউ এইবিলাক জাগা যেতিয়া হস্পিটালত গৈছিলোঁ প্ৰতি মাহত 30টা ডেলিভাৰী হয় পিছত যাওঁ ডেলিভাৰী কমে মই নাৰ্ছসকলক মাতি আনি কওঁ যে তহঁতি কি কৰিলি ডেলিভাৰী 7টা বোলে ছাৰ আমাৰ গাঁৱত ইমানেই জন্ম হয় যিমান জন্ম হয় সিমানেই ইয়াত আহিছে তাৰমানে আমাৰ অসমীয়া মানুহবোৰ এসময়ত নোহোৱা হৈ যাব নেকি সেইকাৰণে আপোনালোকে এটা কথা চিন্তা কৰিব পাৰ্চনেল লেভেলত দেৰিকৈ বিয়া কৰালে পেঞ্চনৰ সময়ত খুব কষ্ট পাব যে ল'ৰা ছোৱালী এষ্টাব্লিছ হোৱা নাই অমুক হোৱা নাই তমুক হোৱা নাই যিটো সময়ত লাষ্ট 5 ইয়াৰ্ছ এনজয় কৰিব লাগে সেই 5 ইয়াৰ্ছ আপোনালোকে টেনশ্যন লৈ থাকিব আৰু টেনশ্যনৰ নিয়ম কি ডায়েবেটিছ হ'ব হাৰ্ট প্ৰেছাৰ হ'ব ষ্ট্ৰোক হ'ব কাৰণ টেনশ্যনেতো এইবিলাকেই প্ৰেজেণ্ট দিয়ে সেইকাৰণে প্ৰথম 55 হওঁতে মোৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগে ছেটআপ হৈ যাব লাগে আৰু তেতিয়ালৈকে অসমৰ ইমান পৰিৱৰ্তন হ'ব যে চাকৰি হাততে আমি পাম কোনো কষ্টই নাই কাৰণ অসম দ্ৰুত গতিত পৰিৱৰ্তন হৈ আছে কোনেও ভাবিব নালাগে যে অসমত সুবিধা নাথাকিব দ্বিতীয়তে আমাৰ ল'ৰা ছোৱালীয়ে এটা নতুন প্ৰজন্ম অসমক উপহাৰ দিয়ক এইটো আমাৰ এটা জাতীয় দায়িত্ব আৰু দেউতাক মাকে সকলোৱে ভাবে যে মৃত্যুৰ আগতে নাতিটোৰ মুখ চাই যাম সেইটোও এটা কথা থাকে আমাৰ ঘৰত সেইকাৰণে আজি চাকৰি পাই যোনে যোনে বিয়া কৰোৱা নাই 6 মাহৰ পিছত বিয়া পাতি ল'ব ঠিক আছে যোনে পাৰে বিয়াৰ চিঠিখন মোলৈকে পঠাব কাবাক কবাত পালে বিয়া খাইও আহিব হ'ব আজিলৈ এইখিনিয়ে কৈছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ দেউতা মাসকল ইয়াত আহিছে কাৰ কাৰ দেউতাক মাক আহিছে হাত দাঙকচোন ঠিক আছে এটা কথাৰে সামৰণি মাৰিম পিতৃ মাতৃৰ আশীৰ্বাদ নহ'লে আমি কোনো আজি জ্যোতি বিষ্ণু কলা মন্দিৰত আহিব নোৱাৰিলোঁ মাৰ লিভাৰ পেইন ক'লোঁ মায়ে আমাক জন্ম দিলে দেউতা মায়ে লগ লাগি ডাঙৰ কৰিলে আৰু দিছ জাৰ্ণি ইজ নট ইজি কেতিয়াবা বেমাৰ হৈছে কেতিয়াবা আপোনালোক বেলেগ ৰাস্তাত গৈছে কেতিয়াবা আপোনালোকে বিচাৰিছে দেউতা মায়ে দিব পৰা নাই কেতিয়াবা কৰবাৰ পৰা ধাৰ কৰি দিছে ধাৰ কৰি দিয়াৰ কাৰণে সুদ দিবলগীয়া হৈছে দ্য জাৰ্ণি অফ পেৰেণ্টছ দেউতা মাৰ যিটো যাত্ৰা খুব কঠিন যাত্ৰা ইটছ এ ভেৰি টাফ জাৰ্ণি আৰু এই জাৰ্ণিটোৰ আটাইতকৈ ডাঙৰ আকাংক্ষিত ফলটো কি যে নিজৰ ল'ৰা ছোৱালী ভাল হওক আজি যে আপোনালোকে হাতত এখন এপইণ্টমেণ্ট লেটাৰ ল'ব আপোনালোকে যিমান আনন্দ পাইছে তাতকৈ দেউতা মায়ে আপোনালোকৰ আজি বেছি আনন্দ পাব বিকজ দে উইল ৰিয়েলাইজ ডেট আমি যিমান কৰিলোঁ আজি ফুলফিল হ'ল দেউতা মাৰ কাম আজিৰ পৰা শেষ হৈ গ'ল বিকজ our parents are not selfish ইমানখিনিলৈকে তেওঁলোকৰ দায়িত্ব আছিলে লাহে লাহে আপোনালোকে বিয়া পাতিব দেউতা মা আপোনালোকৰ পৰা আঁতৰি যাব বিকজ দে উইল গিভ ইউ দ্য ফ্ৰীডম দেউতা মাৰ কাৰণে ইমানখিনিয়ে তেওঁলোকে বিচাৰি আছিল যে মোৰ ল'ৰাটো এই পৰ্যায়লৈকে আহক ইঞ্জিনিয়াৰিং পঢ়ালে নিবনুৱা হৈ আছে সদায় নামঘৰত চাকি জ্বলাই আছে যে কিবা হওক আজি যেতিয়া ফাইনেলি আপোনালোকে এপইণ্টমেণ্ট লেটাৰখন পাব দিছ ইজ দ্য এণ্ড অফ দেয়াৰ ষ্ট্ৰাগল তেওঁলোকে মনত ভাবে যে আজিৰ পৰা মোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল কিবা এটা ক'বৰ কাৰণেও আপোনালোকক তেওঁলোকে কুণ্ঠাবোধ কৰিব কম কিজানি ল'ৰাটোৱে বেয়াই পাই যায় দ্য নেক্সট ফেজ অফ লাইফ তেওঁলোকৰ কাৰণে এতিয়া আমি কিবা এটা কৰাৰ সময় বহুত ল'ৰা ছোৱালীয়ে মই দেখোঁ যে দেউতাক মাকক পাহৰি যায় যোনে দেউতাক মাকক পাহৰি যায় মোৰ ল'ৰা ছোৱালীও মোক পাহৰি যাব দিছ ইজ জাষ্ট এ চাইকেল পৃথিৱীখন বিৱৰ্তন হয় মই মোৰ যি দেউতা মাক কৰিম মোৰ ল'ৰা ছোৱালীয়ে মোক একেটাই কৰিব
কেতিয়াবা আমি ভাবোঁ যে উইল ইনভেষ্ট মোৰ অন আৱাৰ চিলড্ৰেন, মই মোৰ ল'ৰা ছোৱালীৰ কাৰণে বেছিকৈ খৰচ কৰিম, দেউতা মাক নকৰিলেও হ'ব। মেইনটেইনিং বেলেঞ্চ, মোৰ ল'ৰা ছোৱালীকো মই চাম, দেউতাক মাকো চাম। এই বেলেঞ্চটো যোনে মেইনটেইন কৰে তেওঁলোক সদায় সফল হয়। পৃথিৱীত আমি কোনেও ভগৱান দেখা নাই, কিন্তু ভগৱানৰ বিষয়ে আমি যিমান জানো, দয়ালু, মৰমীয়াল, এই গোটেইখিনি ৰাতিপুৱা দেউতা মা শুই থাকোঁতে চাব, তেওঁৰ মুখতেই গোটেই কোৱালিটিখিনি আপোনালোকে দেখা পাব। ভগৱানৰ বেলেগ স্বৰূপ নাই। ভগৱান থাকিব পাৰে, কিন্তু পৃথিৱীৰ মানুহে যাতে ভগৱানক উপলব্ধি কৰিব পাৰে তাৰ কাৰণেই দেউতা মাৰ জন্ম হয়। আৰু যেতিয়া মই দেউতা মাক চাম, আল্লাহ, ঈশ্বৰ, ভগৱান বেলেগে চাব নালাগে, তেওঁৱেই ভগৱানৰ প্ৰতিনিধি আমাৰ সমাজত। দে আৰ দ্য ক্লজেষ্ট ৰিচেম্বলেঞ্চ অফ গড। মই ভগৱান বুলি নকওঁ, ভগৱানৰ আটাইতকৈ সাদৃশ্য থকা পৰিচয়টোৱে হ'ল দেউতা আৰু মা। শিৱলিংগত পূজা কৰিম, তাত কাকো দেখা নাপাওঁ। মাৰ মন্দিৰত যাম, মাক দেখা নাপাওঁ। বটদ্ৰৱাত যাম, কৃষ্ণক দেখা নাপাওঁ। কিন্তু তাত যিখিনি আধ্যাত্মিক শক্তি পাম, সেই আধ্যাত্মিক শক্তিখিনিৰে যদি দেউতা মাক চাওঁ, তেতিয়া দেখা পাম এওঁৱেইতো কৃষ্ণ, এওঁৱেইতো কামাখ্যা। দেউতা মাৰ ওপৰত জীৱনত একো নাই। মই বিচাৰোঁ যে অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰী এগৰাকী আদৰ্শ সন্তান হওক। আৰু যিগৰাকী কৰ্মচাৰী আদৰ্শ সন্তান, তেওঁ নিজে আদৰ্শ পিতৃ হ'ব। মই আপোনালোকক আহ্বান জনাম, আদৰ্শ কৰ্মচাৰী হওক সমাজৰ কাৰণে, আদৰ্শ পিতৃ মাতৃ হওক দেউতা মাৰ কাৰণে, আদৰ্শ সন্তান হওক দেউতা মাৰ কাৰণে, আৰু আদৰ্শ পিতৃ হওক নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। ফাইনেলি আজি আপোনালোকে যিখিনি স্থানত পাইছে, মই জানো ইউ হেভ মোৰ পটেঞ্চিয়েল দেন ডেট। যিসকলে আজি যিয়ে চাকৰি নাই পোৱা কিয়, দিছ ইজ নট দ্য এণ্ড অফ ইউৰ জাৰ্ণি। আপোনালোকৰ ইয়াতকৈ আৰু পটেঞ্চিয়েল আছে। মই নিজে দেখিছোঁ, পুলিচ কনিষ্টবলত ল'ৰা জইন কৰি এইবাৰ APS হৈছে। আমাৰ গভৰ্ণমেণ্টত আই গট প্লেটফৰ্ম আছে, য'ত নেকি আপোনালোকে কণ্টিনিউৱাছলি শিকিব পাৰিব আৰু কণ্টিনিউৱাছলি নিজক ইম্প্ৰুভ কৰিব পাৰিব। এই প্লেটফৰ্মটো আপোনালোকে ইউজ কৰিব যাতে উই কেন ইম্প্ৰুভ, আমাৰ নিজতকৈ নিজক আমি ইম্প্ৰুভ কৰিব পাৰোঁ। বেলেগ এজনৰ লগত কম্পিটিশ্যন কৰা দৰকাৰ নাই, নিজৰ লগত নিজে কম্পিটিশ্যন কৰি থাকক। আৰু মইতো ভাবোঁ যে আপোনালোকৰ বহুত পটেঞ্চিয়েল আছে। টুডে ইউ হেভ ৰিয়েলাইজ অনলি 10% অফ ইউৰ পটেঞ্চিয়েল। লাইফ কেন টেক এনি টাৰ্ণ। কি টাৰ্ণত যায় কোনেও নাজানে। আই মেট মেনি পিপল জইন এজ এ জুনিয়ৰ ইঞ্জিনিয়াৰ, টুডে হি ইজ দ্য IAS অফিচাৰ। I have seen many turn in the life. This is not the full stop. আজিৰ পৰা আপোনালোকৰ জীৱনৰ আৰম্ভণি, আৰ্থিক সচ্ছলতা পাব, সেৱাৰ সুযোগ পাব। এইখিনি সম্বল কৰি লৈ নিজৰ জাৰ্ণিটো আৰু আগুৱাই লৈ গৈ থাকক। এটা উজ্জ্বল ভৱিষ্যত আপোনালোকৰ বাবে অপেক্ষা কৰি আছে। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি আৰু কাৰ্যত 1.5 লাখৰো অধিক নিযুক্তি। আপোনাৰ এই বিৰল কৃতিত্ব ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব।